হেল্ল' ৰাইজ, গুড আফটাৰনুন। আপোনালোকৰ কি খবৰ বাৰু, ভালনে? মোৰ ভালেই বাৰু দিয়ক। মই এতিয়া আছোঁ মোৰ নিচেই কাষত ঘৰৰ ওচৰৰ এটা মানে পুখুৰী, ৰজাদিনীয়া পুখুৰী, যাক কয় হৰধোৱা পুখুৰী। হৰধোৱা পুখুৰী পাৰত আছোঁ। আৰু যিহেতু আপোনালোকক দেখুৱাইছোঁ, পুখুৰী পাৰটোত কিনাৰে কিনাৰে আপোনাৰ গছ আছে। তাৰ কিনাৰতে আপোনাৰ LP স্কুল, ME স্কুল, হাই স্কুল সকলোবোৰ আছে। অংগনবাদী কেন্দ্ৰ আছে আৰু LP স্কুলৰ কাষতে সকলোখিনি স্কুল আছে একেলগতে। তাৰ পিছতে পুখুৰীটো আপোনালোকক দেখুৱাইছোঁ, ৰজাদিনৰ পুখুৰী, হৰধোৱা পুখুৰী বুলি কয়। আগতে ৰজাসকলে ইয়াত হৰ ধুইছিলে বোলে, সেইটো কাৰণে হৰধোৱা পুখুৰী বুলি কয়। এনেকৈ ধৰণে আমাৰ এই অঞ্চলটোত আপোনালোকে হৰধোৱা পুখুৰী পাব, পেটু ধোৱা পুখুৰী পাব আৰু মিঠা পুখুৰী পাব। অনেকখিনি ৰজাদিনৰ বস্তুবিলাক আমাৰ ইয়াতে পাব। যিহেতু চৰাইদেউ পাহাৰ, চৰাইদেউ মৈদামৰ কাষতে পুখুৰীটো আছে। আপোনালোকে আগতে দেখিছে নাই নাজানো, কিন্তু আজি মই পুখুৰীটো আপোনালোকক দেখুৱাইছোঁ। ইমান ধুনীয়া এটা পৰিষ্কাৰ পুখুৰী। আৰু এইফালে গছ গছনি, এইফালে আছে নামঘৰ, আৰু এইফালে আছে বিহুৰ পেণ্ডেল আৰম্ভ কৰা হৈছে। আৰু বিহুলৈ বেছি দিন নাই, মে' 4 তাৰিখে আপোনালোকৰ বিহু আছে। বিহু ফাংচন হ'ব, ইয়াত পেণ্ডেল তৰি আছে ৰাইজে। আজি যিহেতু নাই বাৰু, তো অহা কাইলৈৰ পৰা আকৌ আহিব চাগে। আৰু ইফালে আছে নামঘৰ, দেখুৱাইছোঁ, দেখিছে নাই? বাকী আপোনালোকৰ আজি দিনটো বাৰু কেনেকৈ ধৰণে পাৰ কৰিলে কওকচোন। মই কিন্তু ইমান কাম হ'ল যে আজৰিয়ে নাপালোঁ। আপোনালোকক ভিডিঅ' দেখুৱাবলৈও সময় নহ'ল, বা ভিডিঅ' বনাবলৈও বা ফটো পোষ্ট কৰিবলৈও টাইম নাপাইছিলোঁ। এই 1-1:30মান বজাৰ পৰা ভাত পানী খাই বৈ আজৰি হৈ লৈ আপোনালোকক অকণমান হ'লেও ভিডিঅ' এটা বনাই দেখুৱাওঁ বুলি আহিলোঁ এই পুখুৰী পাৰলৈ। আৰু পুখুৰী পাৰটো আপোনালোকক সকলো ফালৰ পৰা দেখুৱাই দিছোঁ নহয়, গম পাইছেনে? এইখন হ'ল আমাৰ নামঘৰৰ গেট হয় এইফালে। আৰু সকলোখিনি দেখুৱাই দিছোঁ। বাকী গধূলিলৈ আমাৰ ইয়াতে হুঁচৰি আছে। যিহেতু হুঁচৰি পাৰ্টি আহিব, ক'ৰ পৰা আহে নাজানো, আহিব আৰু গাঁৱৰ ওচৰতে এজোৰা আছে হুঁচৰি। কিমান সময়ত আহে নাজানো। প্ৰথমতে নামঘৰত মাৰিব। আমাৰ যিটো পৰম্পৰাগত আগৰ পৰা, প্ৰথমতে নামঘৰত পদধূলি পেলাই, তাৰপিছতে আকৌ বাকীখিনি আৰু লাহে লাহে আৰু নামঘৰীয়া ঘৰত মাৰে। তো তেনেকৈ ধৰণে বিহুবিলাক কৰি যোৱা হয়। তো এটা খুব সুন্দৰ পৰিৱেশ। আপোনালোকে এই পুখুৰী পাৰতে অকণমান, যদি কিছুমান আপোনালোকৰ কাৰোবাৰ লগত কথা বতৰা পাতিবলৈ মন যায়, এই পুখুৰী পাৰলৈ আহিব। এটা নিজান সুন্দৰ পৰিৱেশ। এই পুখুৰী পাৰত আপোনালোকে বহি একদম ধুনীয়াকৈ নিজৰ মনৰ কথাবিলাক ব্যক্ত কৰিব পাৰিব। যাতে কাৰোবাক যদি আপুনি ভাল পায়, বা কাৰোবাৰ লগত আপোনালোকৰ যদি প্ৰেম ভালপোৱা চলি আছে, তেতিয়াহ'লে সেই কথাবিলাক সকলোখিনি আপোনালোকে এই পুখুৰী পাৰত বহি ল'ব, গছৰ তলত। ইমান ধুনীয়া এডোখৰ জেগা নহয়, গছৰ তলত আপোনালোকে বহি ল'ব। একদম ধুনীয়া ধুনীয়া আপোনালোকৰ প্ৰেম কাহিনীবিলাক পাতিব পাৰিব। ইমান যে ভাল লাগিব আপোনালোকক কৈছোঁ আৰু ভাষা নাই ক'বলৈ। ইমান ধুনীয়া লাগিব। এনেকৈ বহি ল'ব গছৰ তলতে। আৰু পাৰিলে সৰু সৰু শিলগুটি কেইটামান হাতত লৈ ল'ব। তাৰপিছতে পুখুৰীটোলৈ পানীখিনিলৈ দলিয়াই থাকিব। দলিয়াই দিলে আপোনালোকে কথা বতৰা পাতি থাকিব, আৰু ভাল লাগিব। ইমান যে ভাল লাগে। মই সেই তাহানি দিনৰ কথাবিলাক আপোনালোকক সোঁৱৰাই দিছোঁ। ইমান ভাল লাগিব সৰু সৰু শিলগুটি কেইটামান লৈ ল'ব, নহ'লে হ'লেও শুকান মাটি চপৰা কেইটামান লৈ ল'ব। তাৰপিছতে লৈ বহি ল'ব আৰু ধুনীয়াকৈ নিজৰ মনৰ কথাবিলাক ব্যক্ত কৰিব। একদম পুখুৰীলৈ টাপকৈ দলিয়াই থাকিব। কিমান যে ভাল লাগিব। প্ৰেম কাহিনী এইবিলাকতে পাতি বেছি মনোৰঞ্জন কৰিব পাৰে, বুজিছে নাই? তো দেখুৱাই দিছোঁ সকলো ফালৰ পৰা। ভাল লাগিব, আহিব। এই পুখুৰীত গাও ধুব পাৰিব। ইমান নিজান পানীখিনি ভাল লাগিব, আহিব। আৰু কথা হ'ল, আজি এতিয়া কি বুলি ক'ম আপোনালোকে বাৰু আজিৰ দিনটোত আপোনালোকৰ মা দেউতাক কেনেকৈ ধৰণে সন্মান কৰে বাৰু আজিৰ দিনটোত, আপোনালোকে জনাবচোন। আমি কিন্তু বস্ত্ৰদান কৰোঁ, মা দেউতাৰ চৰণত পৰি সেৱা জনাওঁ। তাৰপিছতে বস্ত্ৰদান কৰোঁ। আৰু অকল মা দেউতা বুলি নহয়, ভাইটি ভণ্টি ককাই ভাই, যিখিনি আমাৰ ডাঙৰ সৰু সকলোখিনি মানুহক আমি মান সন্মান যাচোঁ। আজিৰ দিনটোতে বস্ত্ৰদান কৰোঁ। ভাল লাগে, খুব এটা সুন্দৰ পৰিৱেশ। আৰু একেলগতে ভাত এসাঁজো খোৱা হয়। দিয়কচোন, আপোনালোকে খায়নে নাখায় এনেকৈ জনাবচোন। ভাত এসাঁজ খাব, হাঁহি ফূৰ্তিৰে পাৰিলে দুটামান চেলফিও ল'ব, আৰু ভাল লাগিব। এনেকৈ ধৰণে দিনটো কেনেকৈ পাৰ হৈ যায় আজিৰ দিনটোত গমেই নাপাওঁ। এতিয়া চাওঁতে চাওঁতে আপোনাৰ 2টা বাজি পাৰে হৈ গ'লগৈ, চাওকচোন।
সেইকাৰণে কৈছোঁ যে আজিৰ দিনটোত ইমানেই আজৰি নাই মানে ৰাতিপুৱা শুই উঠাৰ পৰা কামেই আৰু আনদিনাখন আপোনালোকক দোকানৰ ভিডিঅ'বিলাক দেখুৱাই থাকোঁ। আজি কিন্তু আপোনালোকক দোকানৰ ভিডিঅ' নহয়, আজি মোৰ এটা ধুনীয়া মোৰ নিচেই কাষতে থকা হৰধোৱা পুখুৰী বুলি কয় তাৰ কাষত আহিয়ে আপোনালোকৰ এই মোৰ যিখিনি মনৰ মানে ব্যৰ্থতাখিনি মানে আপোনালোকক মানে সম্ভাষণ জনাইছোঁ মানে। কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাবচোন। কথাখিনি শুনি ভাল লাগিছেনে বেয়া লাগিছে আপোনালোকে জনাবচোন। যদি ভাল লাগে লাইক কমেণ্ট কৰি জনাব বোলে ভাল লাগিছে বুলি। তো ভাবিলোঁ বিহু বতৰ, বিহু এটা গাই দিলে আৰু অকণমান ভাল লাগিব নেকি। ৰাম ৰাম আয়ে বৌয়ে দিয়া ফুলামকৈ বিহুৱান, মূৰত মাৰি বিহু লৈ যাওঁ হে লগৰীয়া। ক'ৰ পৰা আহিলা বিহুৰ ধেমেলীয়া, বিহু আমাৰ বুকুৰে ধন লগৰীয়া। ৰাম ৰাম ক'ৰ পৰা আহিলা বিহুৰ ধেমেলীয়া, বিহু আমাৰ বুকুৰে ধন লগৰীয়া। ৰাম ৰাম হাতত কাৰে পাৰ লহে দদাই, মাৰৈ ধৰৈ বালি চৰাই। বাকী ৰাখিছোঁ আৰু ইমানতে সামৰিছোঁ। কেনেকুৱা লাগে ভিডিঅ'টো চাই আপোনালোকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই, আজিলৈ আহোঁ।